বিজ্ঞানসন্মত আৰু জৈৱ সুৰক্ষা ব্যৱস্থাৰে গাহৰি পালন পদ্ধতিৰ বিশেষ প্ৰশিক্ষণ শিবিৰ সৰ্বভাৰতীয় সমন্বয় গাহৰি গৱেষণা প্ৰকল্পৰ উদ্যোগত ক্ষেত্ৰীৰ মালৈবাৰীত অনুষ্ঠিত হয় প্ৰশিক্ষণ শিবিৰৰ অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনিৰ অধীনত ৩০ গৰাকী গাহৰি পালকক এই প্ৰশিক্ষণ দিয়াৰ লগতে পশু খাদ্য আৰু ঔষধ প্ৰদান কৰা হয় মালৈবাৰী ৰাজ্যিক পশু চিকিৎসালয় চৌহদত অনুষ্ঠিত হোৱা এই এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক অৰুন্ধতী ফুকন সমল ব্যক্তি হিচাপে উপস্থিত থাকে গাহৰি পালনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লগা বিজ্ঞানসন্মত আৰু জৈৱ সুৰক্ষা ব্যৱস্থাৰ বিষয়ে বিশদভাৱে প্ৰশিক্ষণ আগবঢ়োৱা হয় আমি আহিছো AICIP অন পিক AU খানাপাৰা তৰফৰ পৰা আৰু আমি আজি এদিনীয়া প্ৰশিক্ষণ পাতিব আহিছিলো ইয়াত আৰু আমি বিজ্ঞানসন্মতভাৱে গাহৰি পালন আৰু জৈৱ সুৰক্ষা ব্যৱস্থাপনাৰ ওপৰত সেইটো বিষয়ৰ ওপৰত আমাৰ এদিনীয়া আজি ট্ৰেইনিং প্ৰগ্ৰামটো হ'ল লগতে আমাৰ কিছুমান সামগ্ৰী বিতৰণ আছিলে পৰ্ব আছিলে সেই সামগ্ৰী বিতৰণ পৰ্বত আমি দানা দিলো গাহৰি দানা লগতে দিলো আমি ভিটামিন দিলো লিভাৰৰ টনিক দিলো মিনাৰেল মিক্সাৰ দিলো আৰু হিমেক্স ক্ৰীম দিলো আজি এই প্ৰশিক্ষণটো বিশেষকৈ SC/SP প্লানৰ অধীনত পতা গৈছে তাৰ মানে অনুসূচিত জাতি উপ পৰিকল্পনা যোনটো কেন্দ্ৰীয় চৰকাৰৰ পৰা এইখন পৰিকল্পনা তেখেতসকল পুঁজি যোগান ধৰিছে আৰু ইয়াতে আমি 30জন আমাৰ বেনিফিচিয়াৰী বা ফাৰ্মাৰ্ছ আহিছিলে তেখেতসকলক আমি শিকালো এই প্ৰশিক্ষণত আমাৰ ইয়াৰ ৰিচোৰ্চ পাৰ্চন আছিলে ডক্টৰ অজিত বাংঠাই ভিঅ মালৈবাৰী ডিছপেঞ্চাৰী আৰু প্ৰশিক্ষণত আমাৰ শিকোৱা গ'ল বিজ্ঞানসন্মতভাৱে গাহৰি কেনেকৈ পালন কৰিব আৰু জৈৱ সুৰক্ষা ব্যৱস্থাপনা কৰি গাহৰিবিলাকক কিদৰে বচোৱা যাব